মানে আমগুৰি সমষ্টি এমএলএ মই ইয়াত বহি আছো আমগুৰি সমষ্টি এমএলএ কেনেকা আৰু এজন এমএলএ হল ইয়াত হ'ব তেখেতে আপোনাৰ প্ৰতি সহানুভূতি দেখুৱাইছে আপুনি পৰীক্ষা কৰি দিব লাগিব এইটো এজন এমএলএ ইয়াত বহি আছো সন্মানীয় সদস্যগৰাকী অধ্যক্ষ মহোদয় আমগুৰি এটা অংশ মোৰো পৰিছে মোকো অকমান সুবিধা দিব অধ্যক্ষ ডাঙৰীয়া সন্মানীয় সদস্যগৰাকীয়ে প্ৰত্যেক দিনাই এটা প্ৰেছ মিটত কয় বা ফেচবুকত দিয়ে টুইটাৰত দিয়ে যে লোন লৈ আমি অসমখন ধ্বংস কৰিলোঁ তেখেতে আজি লোন ল'বলৈ আমাক পৰামৰ্শ দিলে তেখেতক এডিবিৰ পইচা লাগে এছিয়ান ডেভেলপমেণ্ট বেংকৰ টকাৰে তেখেতৰ সমষ্টিত ডেভেলপমেণ্ট লাগে গতিকে তেখেতে আমাৰ লোন লোৱাৰ যিটো আমি প্ৰক্ৰিয়া আমিতো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ নিয়মতে লোন লওঁ আৰু এডিবি অধ্যক্ষ ডাঙৰীয়া আগতেই কৈছোঁ এডিবি ৱৰ্ল্ড বেংকে আচলতে চেণ্ট্ৰেল গভৰ্ণমেণ্টে আমাক লৈ দিয়া লোন তাৰ 20% অসম গভৰ্ণমেণ্টে দিব লাগে 80% চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিয়ে যি কি নহওক লোনৰ কথাত তেখেতে আজি ন্যায্যতা প্ৰদান কৰিছে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ তেখেতে যাতে আজিৰ পৰা এইটো এছেম্বলিত ৰেকৰ্ড হৈ থাকিব লাগে এই লোনৰ বিষয়ে মানুহক বিপথে পৰিচালিত কৰিবলৈ প্ৰচেষ্টা নকৰে মই তেখেতক আপোনাৰ জৰিয়তে অনুৰোধ জনাইছোঁ এতিয়া মূল কথাটো হ'ল অধ্যক্ষ ডাঙৰীয়া তেখেতৰ সমষ্টিত যথেষ্টখিনি কাম কৰিছোঁ তেখেতে সেইটো ধন্যবাদ দিছে মই প্ৰতি ধন্যবাদ আপোনাক জ্ঞাপন কৰিছোঁ অধ্যক্ষ ডাঙৰীয়া তেখেতৰ সমষ্টিত আমি এডিবি ছেকেণ্ড ফেজত আমি 348 কোটি টকাৰ কাম শিৱসাগৰ জিলাত কৰিবলৈকে আমি প্ৰচেষ্টা চলাই আছোঁ আৰু আশা ৰাখিছোঁ অহা ডিচেম্বৰত আমি সেইখিনি কাম আৰম্ভ কৰিবলৈকে সক্ষম হ'ম এতিয়া এইটো ক'ব লাগিব নেকি আপুনি ক'ব নেকি এবাৰ যে লোনটো আমি বাণিজ্যতা প্ৰদান কৰিলোঁ মইতো কৰি দিলোঁ মইতো অধ্যক্ষ ডাঙৰীয়া এডিবিৰ ছেকেণ্ড ফেজৰ যাতে কাম কৰিব পাৰোঁ তাৰ কাৰণে মই আপোনাক এটা অধ্যক্ষ ডাঙৰীয়া প্ৰত্যেক 15 দিনৰ পাছে পাছে আমি আজিকালি ফ্ৰেমাৰ অফিচত বহোঁ যিমান এডিবি ৱৰ্ল্ড বেংকৰ ইঞ্জিনিয়াৰ যিখন ডিষ্ট্ৰিক্টত কাম চলি আছে সকলোকে মাতি লৈ আহোঁ যোৱা 15 তাৰিখে বহিছিলোঁ তাৰ আগত জানুৱাৰী 27 তাৰিখে বহিছিলোঁ আকৌ 1 মাৰ্চত বহিম আৰু গোটেই সকলো আমি ঠিকাদাৰক মাতি লৈ আহোঁ আনি গোটেই আমাৰ পৰ্যালোচনা সভাত ক'ত কি সমস্যা হৈছে বিল পে'মেণ্টলৈকে এক্সেমলি আদায় দিছোঁ অধ্যক্ষ ডাঙৰীয়া যদি আমি 650 কোটি টকা এডিবিৰ আমি এই বছৰ খৰচ কৰিব পাৰোঁ তেতিয়া আমি ছেকেণ্ড ফেজৰ টকা পাম ছেকেণ্ড ফেজত এডিবি আৰু ৱৰ্ল্ড বেংকৰ অধ্যক্ষ ডাঙৰীয়া প্ৰায় 2000 পৰা 2100 কোটি টকা আমি অহা ফাইনেন্সিয়েল ইয়েৰত মানে কামটো আমি যিটো নৱেম্বৰ ডিচেম্বৰ কৰিব পাৰিম কৰিবলৈ সক্ষম হ'ম সেইকাৰণে অধ্যক্ষ ডাঙৰীয়া আমি অতি তৎপৰতাৰে প্ৰত্যেক 15 দিনৰ পাছে পাছে ফিল্ড ভিজিটটো কৰি আছোঁ ফ্ৰেমাৰ অফিচত আমি ইঞ্জিনিয়াৰক আৰু ঠিকাদাৰসকলক মাতি আনি অন টেবুল আমি ডিছকাশ্যন কৰিছোঁ মানে অন দ্য স্পট ডিছকাশ্যন কৰিছোঁ আৰু কাম যদি হোৱা নাই তাকো পৰ্যালোচনা কৰিছোঁ আৰু যদি বিল পোৱা নাই তাকো পৰ্যালোচনা কৰিছোঁ অধ্যক্ষ ডাঙৰীয়া এডিবি ৱৰ্ল্ড বেংকৰ ইছ্যুটো কেনেকুৱা যে অৰ্ডাৰ দিলে নহ'ব ঠিকাদাৰে পে'মেণ্ট পাব লাগিব তেতিয়াহে তেওঁলোকে নেক্সট ফেজৰ কাম অনুমোদন দিয়ে অধ্যক্ষ ডাঙৰীয়া এই বছৰ আমি আকৌ কৈছোঁ এডিবিত যদি 650 কোটি টকা খৰচ কৰিব পাৰোঁ অহা বছৰ প্ৰায় 1200 কোটি 1300 কোটি টকা পাম কৰিবলৈকে তীব্ৰতাৰে প্ৰচেষ্টা চলাই আছোঁ এই প্ৰচেষ্টা যদি আমি সক্ষম হওঁ তেতিয়াহ'লে নিশ্চয়কৈ শিৱসাগৰ জিলাত 448 কোটি টকা গোলাঘাটত 463 কোটি টকা যোৰহাটত 444 কোটি টকা ধেমাজিত 379 কোটি টকা অধ্যক্ষ ডাঙৰীয়া অলপ কমে কৈছিলোঁ মুঠ 1642 কোটি টকা এই বছৰ আমি মানে নেক্সট ফাইনেন্সিয়েল ইয়েৰত ল'বলৈকে সক্ষম হ'ম আৰু যদি সক্ষম হওঁ ডিচেম্বৰ বা নৱেম্বৰ বা ডিচেম্বৰ তাৰ কাম আৰম্ভ হ'ব ঠিক তেনেকৈ ৱৰ্ল্ড বেংকৰো কামৰ প্ৰক্ৰিয়া আমি চলাই আছোঁ তাতো প্ৰায় 500 কোটি টকা পাম মুঠৰ ওপৰত অহা বছৰ যদি আমি কামখিনিত ছাকচেছ হওঁ প্ৰায় আমি ৱৰ্ল্ড বেংক এডিপিৰে 2200 কোটি টকাৰ কাম কৰিবলৈকে সক্ষম হ'ম দৰিকাটো আমি চাই আছোঁ দৰিকাৰ আমি এটা অধ্যক্ষ ডাঙৰীয়া আপুনি লোন ল'বও নিদিয়ে এতিয়া দিব দৰিকাত লোন ল'ব দিব নেকি দৰিকাৰ কাৰণে লোন ল'ব দিব নেকি দৰিকাৰ কাৰণে লোন ল'ব দিব কৈ দিয়কচোন কৈ দিয়ক যদি লোন ল'ব দিয়ে মই কৰাই দিম হা অধ্যক্ষ ডাঙৰীয়া এডিবিটো তেওঁ ন্যায্যতা প্ৰদান কৰিলে এডিবিৰ পৰা লোন আনি তেওঁ কাম কৰিব তেখেতে কাম কৰিব দিছে
দৰিকাৰ কাৰণেও লোন ল'ব দিব নেকি মোক এবাৰ তেখেতক নেক্সট সাপ্লিমেন্টাৰী দিব নেকি আৰু কি আছে আৰু পৰ্যায়ক্ৰমে তেখেতৰ সমষ্টিত আৰএছ ৱৰ্ক কাম কৰি আছো পৰ্যায়ক্ৰমে তেখেতৰ সমষ্টিত আৰএছ ৱৰ্কৰ কাম কৰি আছো কেতিয়াবা এডভান্সো কাম কৰি দিওঁ তেখেতে আমাক অনুৰোধ কৰে মুঠৰ ওপৰত অসমৰ প্ৰত্যেকটো অকল অখিল গগৈ ডাঙৰীয়া সমষ্টিত কৰা নাই প্ৰত্যেকটো সমষ্টিতে কৰি আছো আৰু কৰিম মই এই সদনত কথা দিছো